মাংস পিচ খাই কেনেকুৱা লাগিছে? বহুত মজা লাগিছে। আজি মানে আমি হোষ্টেলত আমি মাংসৰ এটা পাৰ্টি কৰিছোঁ, মানে মাংস ভাতৰ পাৰ্টি। এতিয়া মাংস বনাবলৈ লৈছোঁ আৰু মই মাংস বনাম। গৌৰৱ আৰু এভাৰেষ্টে বাকী বস্তুখিনি ঠিক কৰি দিছে। এইফালে এতিয়া ৰচুন আৰু আদা খুদি আছে। তাৰ পাছত কেৰাহীত অলপমান তেল দিলোঁ আৰু তেলখিনি সুন্দৰকৈ পকা পাছত তাত অলপমান পিঁয়াজ দি দিলোঁ। তাৰ পাছত অৱশ্যে আমি যিডোখৰ জেগাত ভাত খাওঁ সেইডোখৰ অলপ লেতেৰা হৈছিল, গতিকে এভাৰেষ্ট আৰু গৌৰৱে সেই জেগাডোখৰ অলপ চাফ চিকুণ কৰি দিলে। তাৰ পাছত অৱশ্যে কেৰাহীত মাংস দিয়া হ'ল, আলু দিয়া হ'ল, বিলাহী দিয়া হ'ল, জলকীয়া দিয়া হ'ল, মানে প্ৰায়খিনি বস্তু দিয়া হৈয়ে গ'ল। কিন্তু এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই, ভালকৈ সিজিবলৈ ভালেমান টাইম আছে। তাৰ পাছত অৱশ্যে ৰুমটো চাফা কৰি মেলি হৈ গ'ল আৰু মই অৱশ্যে BEd কলেজৰ হোষ্টেলত থাকোঁ গোলাঘাটৰ। আৰু আপোনালোকে যদি এই মানে হোষ্টেলটোৰ টুৰ আপোনালোকে লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। মই হোষ্টেলটো আপোনালোকক এদিন ভালকৈ দেখাই দিম। আজি অৱশ্যে মই এনেই অলপ ওপৰে দেখাই দিছোঁ আৰু এইপিনে এনেকৈ এইটো হৈছে আমাৰ কিটচেনটো। মানে আজি ঘপকৈ মন গ'ল আৰু সকলো লগ লাগি এসাঁজ এনেকৈ নিজে বনাই খাওঁ বুলি। মোটামুটি বনাই মেলি হৈ গৈছে। এতিয়া লাষ্ট এই ধনিয়া অলপমান আছিলে, এইটো মান ধনিয়া বুলি কয়, মান ধনিয়াটো দি দিছোঁ আৰু লাহেকৈ নমাই দিওঁ আৰু। এতিয়া আপোনালোকে দেখিবলৈ কেনেকুৱা পাইছে নাজানো, কিন্তু খাবলৈ এইখিনি যথেষ্ট ভাল আছিলে। মানে এইটো মই কোৱা কথা নহয়, সকলোৱে কৈছে যে খাবলৈ বহুত ভাল লাগিলে। তাৰপাছত সকলোকে এনেকৈ ধুনীয়াকৈ বাঢ়ি দিয়া হ'ল। এতিয়া খাবলৈ বহিছোঁ আৰু আমি সকলো। এতিয়া খাবলৈ আৰম্ভ কৰি দিলোঁ আৰু আজি অৱশ্যে আপোনালোকক দেখাই খাইছোঁ, বেয়া নাপাব আপোনালোকে। এভাৰেষ্ট মাংস পিচ খাই কেনেকুৱা লাগিছে? বহুত মজা লাগিছে। আজি পাৰ্টিটোৰ ওপৰত কিবা ক'ব নেকি? ভাল লাগিল একেলগে খাই, আৰু এনেকৈ পাছত খাম বুলি চিন্তা কৰি আছোঁ। তাতে মানে আজি মানে বৰষুণো দিছে, মজা লাগিছে নহয় জানো? ধুনীয়া বতৰ, ভাল লাগিব। বাকী আজিলৈ ইমানেই আৰু, আমাৰো খাই মেলি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' দেখি থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।